हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি ডিৰেক্টৰ এলিমেন্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী 19 ফালৰ পৰা অৰ্থাৎ ডিডব্লিউ ফালৰ পৰা আহিছে গুৰুত্বপূৰ্ণ নটিফিকেশন যি নটিফিকেশনটো পাবলিশ কৰিছে 16 মে 2023 চনত। নোটিছটোত কি আহিছে সেই সন্দৰ্ভত এই ভিডিঅ'ত আলোচনা কৰিম। প্ৰথম পাহেকলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অপচনত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদ এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল টপিকছটোলৈ। তো বন্ধুসকল ইয়াতে আপোনালোকে চাব যে ডিডব্লিউ ফালৰ পৰা যি নোটিছটো দিয়া হৈছে ইয়াতে উল্লেখ কৰা হৈছে যে আপোনালোকে চাব SLC এ সিলেক্ট কৰি দিয়া যেটো মানে পোষ্ট আছিলে গ্ৰেড 3 আৰু গ্ৰেড 4 এই প্ৰাৰ্থীসকলৰ বাবে ডকুমেন্টস ভেৰিফিকেশন ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ ব্যৱস্থা কৰিছে ডিডব্লিউ। তো আসলতে আপোনালোকে দেখা পাব যে কেতিয়া আৰু কত হ'ব টাইমিংখিনি ইয়াতে দেখা পাব। ভেনু দিয়া আছে ইয়াত কনফাৰেন্স হল ডিডব্লিউ আসাম কাহিলিপাৰা গুৱাহাটী 19। আপোনালোকৰ ডেটটো দিয়া হৈছে 19/05/2023 19 তাৰিখে আপোনালোকৰ ভেৰিফিকেশন হ'ব। টাইম দিয়া হৈছে দিনৰ 10 বজাৰ পৰা আবেলি 3 বজালৈকে। তো বন্ধুসকল কাৰ বাবে এই ডকুমেন্টস ভেৰিফিকেশন আহিছে আৰু কি আপুনি লগত লৈ যাব যাৱতীয় কথাখিনি এইটো ভিডিঅ'ত জনাম। ইয়াতে চাব আপোনালোকে যদি আপোনালোকে লিষ্টখন চাব বিচাৰে তেনেহলে আপোনালোকে ডিডব্লিউ ৱেবসাইটত গৈ পেলাই লিষ্টখন ল'ব পাৰে আৰু লিষ্টখন আমি আপোনালোকক দেখুৱাম। ইয়াত চাব যেটো লিষ্ট আছে এই লিষ্টত আপোনালোকে নামখিনি চাই পেলাই আপোনাৰ মতে যাব 133 অৰ্থাৎ 133 গৰাকী প্ৰাৰ্থীৰ বাবে আহিছে এই ডকুমেন্টস ভেৰিফিকেশন। আপোনালোকে ইয়াতে টাইম আৰু শেডুল আফটাৰনুন মৰ্নিং গোটেইখিনি ইয়াতে উল্লেখ কৰা হৈছে। আপোনালোকে ডিস্ট্ৰিক্ট আপোনালোকৰ যেটো মানে শিফট বা শেডুল সেই শেডুল মতে আপুনি গৈ উপস্থিত হ'ব। এতিয়া আলোচনা কৰিম যে আসলতে আপুনি কি ডকুমেন্টস লগত লৈ যাব লাগিব। আপুনি লগত লৈ যাব লগা ডকুমেন্টস খিনি হ'ব ইয়াতে চাব মানে আপুনি অৰিজিনাল ডকুমেন্টস খিনি লৈ যাব, লগতে সেলফ অ্যাটেস্টেড কপি বনাইও লৈ যাব লাগিব। নাম্বাৰ 1ত অল ৰিলেভেন্ট অৰিজিনাল ডকুমেন্টস অফ এডুকেশনাল কোৱালিফিকেশন আপুনি এডুকেশনাল কোৱালিফিকেশনৰ অল ৰিলেভেন্ট ডকুমেন্টস লৈ যাব। নাম্বাৰ 2ত আছে কপি অফ এপ্লিকেশন ফৰ্ম আপুনি এপ্লিকেশন কৰা ফৰ্মটো লগত ল'ব লাগিব। সি নম্বৰত আছে কাষ্ট সাৰ্টিফিকেট আপোনাৰ কাষ্ট সাৰ্টিফিকেট যদি আছে লৈ যাব লাগিব। ডি নম্বৰত আছে আধাৰ কাৰ্ড পান কাৰ্ড নাইবা EPIC অৰ্থাৎ আপুনি পান আধাৰ আৰু যিকোনো ধৰণৰ ভোটাৰ হওক আপুনি এটা আইডি প্ৰুফ লগত লৈ যাব লাগিব। 5 নম্বৰত আছে 1 পাসপোর্ট সাইজ ফটোকপি আপোনাৰ পাসপোর্ট সাইজ ফটোকপি আপুনি লগত লৈ যাব লাগিব। দ্বিতীয় নম্বৰত অনলি দ্য ক্যান্ডিডেটস উইল বি এলাউ ইনসাইড দ্য ভেনু আপুনি ভেনুত অনলি আপোনাক যিজন ক্যান্ডিডেট হয় ক্যান্ডিডেটজনকে এলাউ কৰা হ'ব সোমাবলৈ। ইয়াতে এটা কথা উল্লেখ কৰিছে যে অল দ্য ক্যান্ডিডেট মাষ্ট অ্যাটেন্ড দ্য ডকুমেন্টস ভেৰিফিকেশন এলং উইথ দ্য অৰিজিনাল ডকুমেন্টস আপুনি বাধ্যতামূলক আপোনাৰ ডকুমেন্টস ভেৰিফিকেশনত উপস্থিত হোৱাটো আপোনাৰ বাবে বাধ্যতামূলক আৰু আপুনি সেইমতে আপোনাৰ শেডুলটো চাই পেলাই উপস্থিত হ'ব। তো বন্ধুসকল ডিডব্লিউ ফালৰ পৰা অহা এই গুৰুত্বপূৰ্ণ নোটিছটো আপোনালোকক জনাবলৈ চেষ্টা কৰিলো। ভাল পায় নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।